আমার ডিসি আপোনালোক ডিটেইলছ কৈছে যে আমার উপাসনাস্থলীর কারণে মন্দির বা নামঘরের কারণে আমার 191টা আমার টিহু সমষ্টিত আমার স্যাংশন আহিছে আৰু প্ৰথম কিস্তিত আপোনালোকক 1,50,000 টকা আপোনালোকৰ একাউণ্টছত দিব আৰু সেই 1,50,000 টকা খৰচ কৰা যিখিনি ইউচি সেইখিনি আমাৰ ডিডিচিক দিয়াৰ লগে লগে আমাৰ ডিডিচিয়ে বাকী 1,50,000 টকা আপোনালোকৰ একাউণ্টছত সোমাই দিব। গতিকে এইটো এটা বৰ ভাল কথা হৈছে। মই টিহু মণ্ডলৰ বিভিন্ন ঠাইত যেতিয়া গৈছোঁ তো তাত দেখা গৈছে যে বহুত মানে মন্দিৰৰ অৱস্থাটো সিমান মানে ভাল নহয়। আমাৰ ধৰ্মপুৰ সমষ্টিৰ মন্দিৰবিলাক কিন্তু ভালকৈ বনাইছে, ৰাইজে খুব ধুনীয়াকৈ বনাইছে, কিন্তু তাত মানে দেখিছোঁ যে তাত বহুত মন্দিৰৰ মানে যিবিলাক ঘৰ বা তেনেকুৱা তাত বহুত কৰিবলগীয়া আছে। এইবাৰ বোধহয় 64টা মন্দিৰে তাত পইচা পাইছে 3 লাখ টকাকৈ। মোৰ বিভিন্ন প্ৰব্লেম আছে সেইকাৰণে মই আইনত অকণমান প্ৰব্লেম আছে। ইয়াতো মই বেছি মই থাকিব নোৱাৰিম আপোনালোকক কোনো কাম কিয়, কাৰণ বৰপেটা জিলাত মোৰ আৰু মানে চৰকাৰী প্ৰগ্ৰেম প্ৰায় 4-5টা চৰকাৰী প্ৰগ্ৰেম আছে তাত। গতিকে মই তাতো যাব লাগিব আৰু তাতে গৈ এই প্ৰগ্ৰেমকেইটা কৰিব লাগিব। গতিকে তাত সেইকেইটা চৰকাৰী প্ৰগ্ৰেম গোটেইকেইটা, গতিকে মই সেই প্ৰগ্ৰেমত উপস্থিত থাকিব লাগিব। গতিকে মই ইয়াৰ পৰা সোনকালে বিদায় ল'ম আপোনালোকৰ পৰা আজি, আৰু আপোনালোকৰখনৰ চেংচন লেটাৰ পষ্টকে আপোনালোকে ইয়াৰ পৰা ল'ব। আমাৰ ডিডিচি আৰু আমাৰ মণ্ডলৰ প্ৰতিনিধিসকলে এই চেংচন লেটাৰসমূহ আপোনাসকলক দিব কমিটি। আমাৰ টিহু সমষ্টিৰ অন্তৰ্গত আজি আমাৰ চামতাত অসম দৰ্শন আঁচনিৰ প্ৰায় 191টা মঠ মন্দিৰত আজি আমি আবণ্টন পত্ৰ আমি বিতৰণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ যি অসম দৰ্শন যি আঁচনি আছে, আমাৰ যিবিলাক মঠ মন্দিৰ উন্নতিৰ কাৰণে যিখিনি চৰকাৰে আমাক যিখিনি টকা দিছে, আজি আমি তাৰে আবণ্টন পত্ৰখিনি আমি ৰাজহুৱাভাৱে আমি ইয়াত বিতৰণ কৰিছোঁ। আৰু এই অনুষ্ঠানত আজি উপস্থিত আছিল আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছে। তেখেতে নিজ হাতেৰে এই আবণ্টন পত্ৰ বিতৰণ কৰিছে, লগতে আমাৰ সন্মানীয় জিলা আয়ুক্ত ডাঙৰীয়াও উপস্থিত আছে। গতিকে এই চেগতে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীৰ বদান্যতাৰ কাৰণে আমি আজি আমাৰ যিখিনি মঠ মন্দিৰ আছে সেই মঠ মন্দিৰে এক উন্নতিৰ আজি মুখ দেখিব। গতিকে এই চেগতে আমি টিহু সমষ্টিৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ আমাৰ চুবুৰীয়ে গাঁৱে গাঁৱে আমাৰ যিখিনি পৰিত্যক্ত যিখিনি মন্দিৰ আছে, যিখিনি মঠ মন্দিৰ আছে, নামঘৰ আছে, সেইখিনিৰ ভাল এটা ৰূপ পাব বুলি আমি সম্পূৰ্ণভাৱে আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।